বিপদৰ সংকেত ভোটদানৰ হাৰ কমিলে ক্ষমতা হেৰুৱাই গেৰুৱা বাহিনীয়ে কি কয় তথ্য প্ৰমাণে ইতিমধ্যে আব কি বাৰ 400 পাৰ স্লোগানে দৃশ্যপটৰ পৰা মুখ লুকুৱাইছে বিৰোধীয়ে মোদী ব্ৰিগেডক 200 আসনৰ ওপৰত যোৱাৰ কথা মানি ল'ব নোখোজে সচেতন নাগৰিকসকলেও বিজেপিৰ এইবাৰৰ যাত্ৰা যে কঠিন বাটেৰে আগবাঢ়িছে সেয়া বিশ্বাস কৰি লৈছে আৰু এই বিশ্বাস কেৱল অপপ্ৰচাৰ নহয় তথ্য পৰিসংখ্যাই ইয়াক প্ৰমাণ কৰে প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ ফলত বিজেপিৰ উদ্বেগ বৃদ্ধি পাইছে তাতোকৈ ডাঙৰ কথাটো হ'ল এই ধাৰাটো বিশেষকৈ হিন্দী বলয়ত দেখা গৈছে যোৱা 5টা লোকসভা নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰিলে এই ধাৰণাটোৰ ৰূপৰেখা পোৱা যাব বিশেষজ্ঞসকলে কয় ভাৰতত সাধাৰণতে দুই ধৰণৰ ভোটদানৰ হাৰ দেখা যায় হয় 52 পৰা 62% নহলে 62%তকৈ অধিক আশ্চৰ্যজনকভাৱে যদি ভোটাৰৰ হাৰ 62%তকৈ অধিক হয় তেন্তে বিজেপিয়ে সুবিধা পাইছে কিন্তু ভোটাৰৰ হাৰ যদি 62%তকৈ কম হয় তেন্তে সুবিধা হৈছে কংগ্ৰেছৰ 1999 চনৰ নিৰ্বাচনত কাৰ্গিল যুদ্ধৰ আবেগত বিজেপি ক্ষমতালৈ আহিছিল সেইবাৰ প্ৰায় 60% ভোটদান হৈছিল কংগ্ৰেছে 114খন আসনত জয়লাভ কৰে আনহাতে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপিয়ে 182খন আসন লাভ কৰে 4 বছৰৰ পাছত 2004 চনৰ নিৰ্বাচনত বাজপেয়ীয়ে ইণ্ডিয়া চাইনিং বা ভাৰত উদয় স্লোগানেৰে প্ৰচাৰ চলাইছিল বিদগ্ধ বিশেষজ্ঞসকলে কৈয়ে দিছিল যে বাজপেয়ীৰ ক্ষমতালৈ ঘূৰি অহাটো মাথো সময়ৰ অপেক্ষা কিন্তু সেইবাৰ 2%ত কমকৈ ভোটদান হয় সামগ্ৰিকভাৱে কংগ্ৰেছে 145খন আসন লাভ কৰে কিন্তু বিজেপিৰ দখলত থাকে 138খন আসন সেইবাৰ ইউপিএ মিত্ৰতা গঢ়ি কংগ্ৰেছ ক্ষমতালৈ আহিছিল 2009 চনৰ লোকসভা নিৰ্বাচনতো সেই ধাৰা অব্যাহত আছিল ভোটদানৰ হাৰ আছিল 58.20% কংগ্ৰেছে 206খন আসন লাভ কৰে আনহাতে 116খন আসন দখল কৰিলে এলকে আদৱানীৰ নেতৃত্বত বিজেপিয়ে মনমোহন সিঙৰ নেতৃত্বত দ্বিতীয়খন ইউপিএ চৰকাৰ গঠন হয় 2014 চনৰ নিৰ্বাচনত সকলো পিনৰ পৰাই গুৰুত্বপূৰ্ণ আছিল এফালে বিজেপিৰ নতুন পোষ্টাৰ বয় নৰেন্দ্ৰ মোদীয়ে ইউপিএ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ধৰ্মযুদ্ধৰ আহ্বান জনাইছিল ভাৰতীয় জনসাধাৰণেও সঁহাৰি দিছিল ভোটদানৰ হাৰ 8%তকৈ অধিক বৃদ্ধি পাইছিল শতিকা পুৰণি কংগ্ৰেছৰ ফলাফল ইতিহাসৰ ভিতৰতে সৰ্বনিম্ন আছিল তেওঁলোকে মাত্ৰ 44খন আসনহে পাইছিল আৰু মোদীৰ ঢৌৰ সৈতে বিজেপিয়ে 282খন আসন লাভ কৰিছিল ইয়াৰ 5 বছৰৰ পাছত 2019 চনৰ নিৰ্বাচনত আটাইতকৈ বেছি চৰ্চা হৈছিল সাৰ্জিকেল ষ্ট্ৰাইকক লৈ পাকিস্তানৰ বালাকোটত বায়ুসেনাৰ আক্ৰমণৰ কাহিনীয়ে জনসাধাৰণৰ ওপৰত প্ৰবল প্ৰভাৱ পেলাইছিল ভোটাৰৰ ভোটদানৰ হাৰো 67%তকৈও অধিক বৃদ্ধি পায় বিজেপিয়েও হাতে হাতে তাৰ ফলাফল পাইছিল 303খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহে নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছে মাত্ৰ 52খন আসনতে ৰৈ গ'ল চলিত নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায় অন্ত পৰিছে প্ৰথম পৰ্যায়ত 102টা সমষ্টিত 62.4% ভোটদান হৈছিল যোৱাবাৰ এই আসনত গড় ভোটদানৰ হাৰ আছিল 69.43% অৰ্থাৎ প্ৰায় 7% হ্ৰাস আৰু দ্বিতীয় পৰ্যায়ত 88টা সমষ্টিত ভোটদান হৈছে মোদী চাহৰ আহ্বান আৰু চৰকাৰী প্ৰচেষ্টা সত্ত্বেও এই পৰ্যায়ৰ ভোটাৰৰ হাৰ প্ৰায় 62% আছিল এই পৰ্যায়তো ভোটাৰৰ ভোটদানৰ হাৰ প্ৰায় 4% হ্ৰাস পাইছে আটাইতকৈ আমোদজনক কথাটো হ'ল যে যিবোৰ ৰাজ্যত বিজেপিয়ে অধিক আসনৰ আশা কৰিছে অৰ্থাৎ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ৰাজস্থান মহাৰাষ্ট্ৰ আৰু গুজৰাটত ভোটদানৰ হাৰ বহু কম হৈছে য'ত 2% ভোটৰ হেৰফেৰ হ'লেই চৰকাৰ সলনি হয় তাত উত্তৰ প্ৰদেশত 7% বিহাৰত 5% মধ্যপ্ৰদেশত 9% ভোটদান কম হৈছে এই তথ্যই বিজেপিৰ উদ্বেগ বৃদ্ধি কৰিছে ভোট দিবলৈ এতিয়াও বহুকেইটা পৰ্যায় বাকী আছে কিন্তু ভোটদানৰ হাৰৰ এই ধাৰা অব্যাহত থাকিলে দেশত পুনৰবাৰ ভোটদানৰ হাৰ 60%ৰ তললৈ নামিব এই তথ্য কিন্তু বিজেপিৰ বাবে ক্ষমতাত টিকি থকাৰ ক্ষেত্ৰত অতি বিপদজনক ইংগিত কিন্তু এই ধাৰণা বা অংক চলি থকাৰ মাজতে হঠাৎ 30 এপ্ৰিলৰ দিনা ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে দুটা পৰ্যায়ৰ চূড়ান্ত ভোটদানৰ হাৰৰ তালিকা
19 এপ্ৰিলৰ দিনা অৰ্থাৎ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা সন্ধিয়া 7 বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটদানৰ হাৰ আছিল 60.3% আৰু 19 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ এই হাৰ বৃদ্ধি পাই হ'লগৈ 66.14%। 11 দিন ভাবি চাওক, কম দিন নহয়। ঠিক সেইদৰে দ্বিতীয় পৰ্যায় অৰ্থাৎ 26 এপ্ৰিলৰ দিনা সন্ধিয়া 7 বজালৈকে ভোটদানৰ হাৰ আছিল 60.96% আৰু সেই হাৰ 4 দিনৰ পাছত হ'লগৈ 66.71%। ডিজিটেল ইণ্ডিয়াৰ যুগত ইমান বেছি দিন পলমকৈ ঘোষণা কৰাটো সন্দেহজনক কথা নহয়নে? মনত ৰাখিব, ভাৰতত এইবাৰেই প্ৰথম নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। পূৰ্বেও নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু চূড়ান্ত ভোটদানৰ হাৰ ঘোষণা কৰিবলৈ খুব বেছি 48 ঘণ্টা কেতিয়াবা প্ৰয়োজন হৈছিল আৰু ডিজিটেলি ভাৰত বহুত শক্তিশালী হোৱা বুলি কোৱাৰ সময়তে 11 দিন লাগিব পাৰেনে এই ঘোষণা কৰিবলৈ? আপুনি এবাৰ ভাবি চাওকচোন। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো এইটো যে এইবাৰ কিমান ভোট পুলিং হ'ল বা কিমান পৰিমাণৰ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিলে তাৰ কোনো সংখ্যা আপলোড কৰা হোৱা নাই নিৰ্বাচন আয়োগৰ ৱেবছাইটত। মাথো শতাংশৰ তথ্যহে উল্লেখ কৰা হ'ল ৱেবছাইটত, অৰ্থাৎ ইয়াতো থাকি গ'ল সন্দেহৰ অৱকাশ। যদিও বিজেপিয়ে যি ভোটদানৰ হাৰ সেয়া বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে যদিও 11 দিনৰ পিছত 60%ৰ পৰা 66%লৈ এই ভোটদানৰ হাৰ ক্ৰমান্বয়ে ৰহস্যজনকভাৱে বৃদ্ধি পালে, তথাপিও কিন্তু এতিয়াও 69% যি 2019 চনত হৈছিল সেই 69% স্পৰ্শ কৰিবলৈ 3% কিন্তু এতিয়াও কিন্তু বাকী আছে আৰু বাকী 5টা ৰাউণ্ড ইতিমধ্যে আৰু আছে ভোটগ্ৰহণ হ'বলৈ। গতিকে সময়ত দেখা যাব, যদিহে পুনৰ এবাৰ কৈছোঁ বিপদৰ সংকেত নামি আহিব পাৰে বিজেপিলৈ যদিহে ভোটদানৰ হাৰ কমে, কাৰণ ভোটদানৰ হাৰ কমিলেই ক্ষমতা হেৰুৱাই গেৰুৱা বাহিনীয়ে সেয়া আগৰ যি তথ্য প্ৰমাণ সেই তথ্য প্ৰমাণে কৈ গৈছে। এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।